নমস্কাৰ। আজি সোমবাৰে আমাৰ ঘৰত আজি এনেধৰণে ভাত সাজ খালোঁ। এয়া পিঁয়াজ আৰু সৰু সৰু চেলকণা মাছ শুকানকৈ ভাজিছে আৰু লগতে আছে কণ জলকীয়া। এয়া হ'ল শাকৰ ভাজি। এয়া হ'ল জেলি বনাইছিলে ঘৰতে, বিলাহী আৰু অন্যান্য বস্তু দি টিকটীয়া গুড় দি বনাইছিলে জেলিটো। আৰু এয়া হ'ল মাটিমাহ, ৰঙালাও আৰু আলু দি বনোৱা হৈছে। চাওকচোন কি সুন্দৰ লাগিছে দেখাত। আৰু আমাৰ এই অসমীয়া খাদ্যবিধ ইমানেই খাবলৈ ভাল যে যিসকলে খায় তেওঁহে ইয়াৰ তৃপ্তিটো বুজি পায়। আৰু আমাৰ অসমীয়া খাদ্যবিলাক ইমানেই জনপ্ৰিয় আৰু ইমানেই সুস্বাদু, বাহিৰৰ দেশতকৈ আমাৰ অসমীয়া খাদ্য বহুত উন্নত। কিন্তু বৰ্তমানত দেখা যায় হোটেল হওক বা কিছু সংখ্যক মানুহৰ ঘৰত কিবা চাইনিজ থালি কিবা তেনেকুৱা নাম দি পেলাই মানে ৰান্ধে, কিন্তু আমাৰ অসমীয়া থালিৰ লগত কেতিয়াও যাব নোৱাৰে। যেনে আমাৰ অসমীয়া থালিৰ লগত মাটিমাহ মেইন। আৰু এয়া হৈ গ'ল আপোনাৰ নেফাফু, আৰু নেফাফু বইল কৰিছে। নেফাফু স্বাস্থ্যৰ কাৰণে অতিকৈ প্ৰয়োজন আৰু কিছুমান বেমাৰৰ কাৰণে এই নেফাফু প্ৰতিষেধক ৰূপে কাম কৰে। আৰু নেফাফুৰ বিষয়ে যদি জানিবলৈ আছে আপোনালোকে গুগলত গৈ চাব পাৰিব। আৰু আমাৰ এনেকুৱা ধৰণৰ অসমীয়া খাদ্যবিলাক থাকোঁতে আমাৰ অসমীয়া মানুহে বেলেগ খাদ্য বিচৰাৰ প্ৰয়োজনেই নাই। নমস্কাৰ।